BPF জিতিলেও হিমন্ত শৰ্মাৰ পকেটতে, UPPL জিকিলেও হিমন্ত বিশ্ব শৰ্মাৰ পকেটতে, BJP জিকিলেও তেওঁৰ পকেটতে। নিৰ্বাচনত আমি অংশগ্ৰহণ কৰিছোঁ 70টা নকৰাকৈ। যোনে নিকিলেও গোটেই যোনে নিজিকক চৰকাৰ হিমন্ত বিশ্ব চৰকাৰ। শান্তি যিহেতু আনাৰ ক্ষেত্ৰত BJPয়ে যি ভূমিকা লৈছে আৰু ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়ে যি ভূমিকা লৈছে থাকিব। আমি তিনিওটা দলক লৈ পেলাই কৰাৰ কথা মুখ্যমন্ত্ৰী ডাঙৰীয়ে পোষকতা কৰিছে। 3টা দল নহ'লে 2টা দল হ'বগৈ। আৰু 26 তাৰিখে পুনৰ এটা ভাল খবৰ পাব বৰপেটা ৰোডৰ কাৰণে। সেইদিনাখন আপোনালোক জনাম সন্ধিয়াৰ ভাগত। এই নিৰ্বাচনত মই আগতেও কৈছিলোঁ যে আমি 18খন চিট পাব লাগে। এতিয়াও মই আশাবাদী 18খন পাব লাগে। বাক্সাত আমাৰ ভালতকৈ ভাল হ'বগৈ। এইটো একেবাৰে ভালতকৈ ভাল হ'বগৈ। পূৰ্বৰ তুলনাত ভালতকৈ ভাল হ'ব বুলি কৈছোঁ। আৰু পাঁচখনৰ ভিতৰত আমি 4খন আশা কৰিছোঁ। আৰু মথনগুৰি সমষ্টি যিহেতু আপোনাৰ প্ৰায় 2200ৰ পৰা প্ৰায় 3000 ভোটত আমি জিকিম। প্ৰতিদ্বন্দ্বিতা কাৰ বা হয় সেইটো মই নাজানো, কিন্তু আমি কিমান ভোট পাম সেইটোহে মই দেখিছোঁ। কিন্তু প্ৰতিদ্বন্দ্বিতা তথাপি মানে মই ভাবিছোঁ এতিয়ালৈ মোৰ যিটো ছেকেণ্ড পজিশ্যন থাকিব BPF দল থাকিব। BPFৰ লগত প্ৰতিদ্বন্দ্বিতা হ'ব।